নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত খাদ্যৰ ভেজাল প্ৰদূষণ আদিৰ ফলস্বৰূপে খুব কম বয়সতে কিছুমান ৰোগে ব্যক্তিক জ্বালা যন্ত্ৰণা দুখ কষ্ট দি অকালতে ৰোগীয়া কৰাৰ উপক্ৰম হৈছে সুগাৰ আৰু ব্লাড প্ৰেছাৰ ৰোগত আক্ৰান্ত হৈ বহু কম বয়সতে কষ্ট ভোগ কৰি মৃত্যু পৰ্যন্তও হ'বলগীয়া হৈছে আজিৰ ভিডিঅ'ত আমি আপোনাক এনে এজোপা বনৌষধি গছৰ কথা জনাম যিজোপা গছৰ পাত মাত্ৰ 3 দিন ব্যৱহাৰ কৰি সুগাৰ ব্লাড প্ৰেছাৰ আদিৰ দৰে 7টা অতি ভয়ানক ৰোগৰ পৰা সম্পূৰ্ণ আৰোগ্য লাভ কৰি সুৰক্ষিত হ'ব পাৰিব খাদ্যৰ ভেজাল বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণৰ ফলত খুব কম বয়সতে কিছু জটিল ৰোগে মানুহক অকালতে বা কম বয়সতে বেমাৰী কৰি শৰীৰৰ বিভিন্ন কষ্টৰ সন্মুখীন কৰিছে প্ৰকৃতিত মুক্তভাৱে পোৱা এনে কিছুমান গছ আছে যিবোৰৰ সঠিক প্ৰয়োগে এনেবোৰ ৰোগৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'ব পৰা হয় কিন্তু সেইসমূহ গছ চিনি নোপোৱাৰ বাবে বা তাৰ ব্যৱহাৰ নজনাৰ কাৰণে আমি বহুতেই শৰীৰৰ ৰোগ ব্যাধি জ্বালা যন্ত্ৰণা সহি অকালতে বেমাৰী হ'ব লগা হৈছে আজিৰ ভিডিঅ'ত আমি যিজোপা গছৰ বিষয়ে ক'ম সেই গছজোপা আয়ুৰ্বেদত সঞ্জীৱনীৰ স্বৰূপ বুলি মনা হয় আৰু এই গছজোপা ব্যৱহাৰ কৰি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পোৱা হয় সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে সুগাৰ ব্লাড প্ৰেছাৰ আদিৰ দৰে 7টা অতি জটিল ৰোগৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব পাৰিব শাস্ত্ৰ অনুসৰি জীৱৰ যেতিয়া মৃত্যু হয় তেতিয়া যমৰাজৰ নিৰ্দেশত দুজন যমদূতে সেই জীৱৰ ওচৰলৈ আহে আৰু সেই যমদূতে সেই জীৱিত ব্যক্তিৰ শৰীৰৰ পৰা আত্মাক পৃথক কৰি সেই আত্মাক লৈ যায় আৰু কৰ্ম অনুসৰি সেই আত্মাক যমনগৰত শাস্তি দিয়া হয় যমনগৰত যিজনে জীৱৰ পাপ পুণ্য কৰ্মৰ হিচাপ ৰাখে তেওঁ হৈছে চিত্ৰগুপ্ত পৃথিৱীৰ জীৱই যিসমূহ ভুল বা শুদ্ধ কাম কৰে সেই সকলোবোৰৰ হিচাপ যমৰাজৰ হিচাপৰক্ষক চিত্ৰগুপ্তই হিচাপ কৰি ৰাখে কাহিনী অনুসৰি এবাৰ মৃত্যুপতি যমৰাজে চিত্ৰগুপ্তক ক'লে হে চিত্ৰগুপ্ত আজি অলপ দিনৰ পৰা মৰ্ত্যলোকত মৃত্যুৰ হাৰ কমিছে নেকি নৰকত বহু শাস্তিৰ গৃহ খালী হৈ আছে তেতিয়া চিত্ৰগুপ্তই যমৰাজক ক'লে মহাৰাজ নিয়তিয়ে যাৰ কপালত যিদিনা মৃত্যু লিখিছে ঠিক সেইদিনাই আমাৰ প্ৰহৰী গৈ সেই স্থানত উপস্থিত হয় আৰু তেওঁক ধৰি বান্ধি লৈ আহে আৰু কৰ্ম অনুসৰি যমনগৰত শাস্তি দি পুণ্যজনক স্বৰ্গলৈ পঠোৱা হয় আৰু পাপীজনক নৰকত ৰখা হয় পাপীৰ সংখ্যা যেতিয়া কমে তেতিয়া নৰকত শাস্তি দিয়াৰ জীৱৰ সংখ্যাও কমে সেয়েহে নৰকত বৰ্তমানে পাপীৰ শাস্তি খোৱা জীৱৰ সংখ্যা কম দেখিছে চিত্ৰগুপ্তৰ কথা শুনি যমৰাজে সন্তোষিত হ'ল আৰু চিত্ৰগুপ্তক প্ৰশংসা কৰিলে কিছুদিনৰ পাছত মৰ্ত্যলোকত এক মহামাৰী আৰম্ভ হ'ল যমদূতে বাৰে বাৰে পৃথিৱীলোকলৈ আহি মৃত্যু হোৱা ব্যক্তিৰ আত্মাক যমনগৰলৈ নি থাকিলে সেই মহামাৰীত ইমানেই জীৱৰ মৃত্যু ঘটিছিল যমদূতে নি ভাগৰি পৰিছিল আৰু চিত্ৰগুপ্তৰো কিছু সময়ত বিৰক্তি আহিছিল যমদূতে সেই সময়ত নিজে ভুল কৰি তপস্যাত মগ্ন হৈ থকা এজন যুৱ তপস্বীক পৃথিৱীৰ পৰা যমনগৰ পোৱালেগৈ গছত আউজি একান্ত মনেৰে তপস্যা কৰি থকা তপস্বীজনৰ শৰীৰ মৃত হ'ল বুলি ভাবি যমদূতে তেওঁৰ পৰা আত্মাক বাহিৰ কৰি যমনগৰলৈ নিলে যেতিয়া যমনগৰত চিত্ৰগুপ্তই সেই তপস্বীৰ পাপ পুণ্যৰ কৰ্মৰ হিচাপ উলিয়ালে দেখিলে সেই তপস্বীৰ মৃত্যু আৰু বহু বছৰৰ পাছতহে আছে কথা বিষম দেখি চিত্ৰগুপ্তই যমৰাজক গৈ সকলো কথা জনালে যমৰজা আহি সেই তপস্বীৰ ওচৰত উপস্থিত হৈ ক'লে এই তপস্বীক তৎমুহূৰ্ততে নিজৰ ঠাইত থৈ আহিব লাগে এওঁৰ শৰীৰ এতিয়াও নষ্ট হোৱা নাই গতিকে এওঁক শৰীৰত প্ৰৱেশ কৰাই দিব লাগে যদি সেই তপস্বীৰ আত্মাক নিজৰ শৰীৰত স্থাপন কৰিব পৰা হয় তেতিয়া তেওঁলোকৰ সমস্যা সমাধান হ'ব যমৰজাৰ কথা শুনি যমদূতে তপস্বীক পৃথিৱীলৈ পুনৰ ঘূৰাই আনিবলৈ চেষ্টা কৰিলে কিন্তু তপস্বীৰ আত্মাই পৃথিৱীলৈ ঘূৰি নাহে কথা বিষম দেখি যমদূতে সেই তপস্বীক নিজৰ হাতত থকা লাঠিৰে প্ৰহাৰ কৰিলে প্ৰহাৰ কৰি থকাৰ সময়তে তপস্বীয়ে সেই লাঠি যমদূতৰ হাতৰ পৰা কাঢ়ি লৈ পৃথিৱীৰ দিশলৈ দলিয়াই দিছিল তাকে দেখি যমদূতে সেই তপস্বীক হাতে গলে বান্ধি পুনৰ পৃথিৱীলৈ আনি তপস্বীৰ নিজৰ শৰীৰত স্থাপন কৰিলে তপস্বীয়ে যমদূতৰ পৰা যি লাঠি কাঢ়ি পৃথিৱীলৈ দলিয়াই দিছিল সেই লাঠিৰ পৰাই কালক্ৰমত এজোপা গছৰ উৎপত্তি হ'ল সেই গছৰ নাম হৈছে যমলাখুটি গছ শাস্ত্ৰ অনুসৰি এই যমলাখুটি গছৰ ব্যৱহাৰ কৰি বহু দুৰাৰোগ্য ৰোগৰ পৰা মুক্ত হ'ব পৰা হয় আয়ুৰ্বেদৰ মতে এই গছৰ পাতে বিভিন্ন ৰোগত নিৰাময় কৰাৰ উপৰিও যাৰ ঘৰৰ উত্তৰ দিশত এই গছ নিজে নিজে গজি উঠে সেইখন ঘৰৰ মৃত্যু ভয় কম হয় আৰু যদি এই গছ ঘৰৰ দক্ষিণ দিশত নিজে নিজে গজি উঠে তেনে সেই ঘৰত অকাল মৃত্যুৰ সংকেত আহে
প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক জমলাখুটি গছৰ সঠিক ব্যৱহাৰে কি ৰোগৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰি। জমলাখুটি গছৰ কেনেধৰণে ব্যৱহাৰ কৰি ছুগাৰ, ব্লাড প্ৰেছাৰ, জণ্ডিছ আদি ৰোগৰ পৰা মুক্ত হ'ব পাৰে। কি গছ কেতিয়াও ঘৰৰ একেবাৰে কাষত হ'বলৈ দিব নালাগে, যাৰ ফলত ঘৰৰ সদস্যসকলৰ ৰোগ ব্যাধি বেছি হোৱাৰ লগতে মৃত্যু পৰ্যন্তও হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক জমলাখুটি গছৰ সঠিক ব্যৱহাৰে কি ৰোগৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰি। জমলাখুটি গছ কেনেধৰণে ব্যৱহাৰ কৰিব পাৰিলে ছুগাৰ, ব্লাড প্ৰেছাৰ, জণ্ডিছ আদিৰ দৰে ৰোগৰ পৰা মুক্ত হ'ব পাৰে। কি গছ কেতিয়াও ঘৰৰ একেবাৰে কাষত হ'বলৈ দিব নালাগে, যাৰ ফলত ঘৰৰ সদস্যসকলৰ ৰোগ ব্যাধি হোৱাৰ উপৰিও মৃত্যুৰ ভয় বেছি হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত সকলো জীৱৰ অধিকাৰী দেৱতা দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। স্ক্ৰীনত নিশ্চয় এজোপা গছ দেখিছে। এই গছজোপাই হৈছে জমলাখুটি গছ। এই গছৰ দুটা প্ৰজাতি আছে, এবিধ বগা প্ৰজাতিৰ আৰু আনবিধ ৰঙা প্ৰজাতিৰ। দুয়োবিধেই একে কাম কৰে যদিও ৰঙা প্ৰজাতিবিধৰ গুণাগুণ বেছি বুলি বহুলোকেই বিশ্বাস কৰে। বহুলোকে এই গছক নিজৰ ঘৰৰ চৌহদত ৰোপণ কৰি লয় ঔষধৰ বাবে। আয়ুৰ্বেদত তুলসী আৰু শেৱালি ফুলৰ দৰে এই গছৰ কিছু দৈব্য শক্তিযুক্ত গুণ আছে। খুব কম সময়ৰ ভিতৰত এই গছৰ ব্যৱহাৰে যিকোনো ৰোগৰ পৰা ব্যক্তিক উপশম কৰিব পৰা হয়। বৰ্তমান সময়ত ছুগাৰ বা বহুমূত্ৰ ৰোগে প্ৰতিজন ব্যক্তিৰ বাবে অতি সমস্যা হৈ পৰিছে। খাদ্যৰ ভেজাল, পৰিশ্ৰম কম হোৱাৰ বাবেই শৰীৰত মেদ জমা হৈ খুব কম বয়সতে ব্যক্তিৰ ক্ষেত্ৰত এই বেমাৰে তাসৰ সৃষ্টি কৰিছে। ছুগাৰ বা বহুমূত্ৰ ৰোগ হোৱাৰ ফলত এই ৰোগে ব্যক্তিক পোনপটীয়াকৈ বিশেষ ক্ষতি নকৰিলেও এই ৰোগৰ ফলত শৰীৰৰ পৰা পাচাবৰ জৰিয়তে প্ৰটিন নিৰ্গত হৈ শৰীৰ দুৰ্বল কৰি বৃক্ক বা কিডনীৰ অপকাৰ কৰে, যাৰ ফলস্বৰূপে দীৰ্ঘদিন ধৰি এই ৰোগত আক্ৰান্ত ব্যক্তিৰ কিডনী ফেইল হৈ বহু ক্ষেত্ৰত মৃত্যু পৰ্যন্তও হয়। এই ৰোগ যাৰ হয় তেওঁ যদি ছুগাৰ কণ্ট্ৰল কৰি ৰাখিব নোৱাৰে তেনে শৰীৰৰ অতি লাগতিয়াল অংগ কিডনী, হাওঁফাওঁ, কলিজা, নাৰ্ভৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ দুখ যন্ত্ৰণা ভুগিব লগা হয়। ছুগাৰ বা বহুমূত্ৰ ৰোগ থকা ব্যক্তিয়ে যদি এই জমলাখুটি গছৰ 3টা পাত প্ৰতিদিনেই পিচি তাৰ পৰা ৰস উলিয়াই প্ৰতিদিনেই খাব পাৰে তেনে ছুগাৰ কণ্ট্ৰললৈ আহি ছুগাৰ মুক্ত হয়। যদি এমাহমান জমলাখুটি গছৰ 3টা পাত পিচি তাৰ ৰস খালী পেটত খাব পৰা হয় তেনে শৰীৰত তেজত থকা ছুগাৰ নিয়ন্ত্ৰণ হৈ ৰোগমুক্ত হয়। ছুগাৰৰ ক্ষেত্ৰত আপুনি যিমানেই ডাক্তৰী দৰৱ ব্যৱহাৰ নকৰক কিয়, যেতিয়ালৈকে ডাক্তৰী দৰৱ ব্যৱহাৰ কৰি থাকিব তেতিয়ালৈকেহে আপোনাৰ ছুগাৰ কণ্ট্ৰলত থাকিব। যেতিয়া আপুনি ডাক্তৰী মেডিচিন এৰি দিব সেই ৰোগে পুনৰ বৃদ্ধি লাভ কৰিব, কিন্তু এই ৰোগৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ নাপায়। আপুনি যদি একেৰাহে এই ৰোগৰ ব্যক্তিয়ে এমাহ এই জমলাখুটিৰ পাত খালী পেটত খাই থাকিব পাৰে তেনে আপোনাৰ শৰীৰত ছুগাৰৰ পৰিমাণ সম্পূৰ্ণ নিয়ন্ত্ৰিত হ'ব আৰু সেই ৰোগৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাব পাৰিব। যিসকল লোকৰ কিডনীৰ পাথৰ বা কিডনীৰ যিকোনো ৰোগত সমস্যা আছে তেওঁলোকে যদি এই জমলাখুটি গছৰ মূঢ়াটো খুন্দি তাত সম পৰিমাণৰ তাল মিচিৰি মিহলাই প্ৰতিদিনে ৰাতিপুৱা 100 গ্ৰাম বা 125 গ্ৰাম খাব পাৰে তেনে তেওঁলোকৰ পাথৰ ভাগি নিজে নিজে বাহিৰ হ'ব, ফলত সেই ব্যক্তিয়ে অপাৰেশ্যন নকৰাকৈ কিডনী পাথৰৰ পৰা মুক্ত হ'ব পাৰে। এনেকৈ যদি এসপ্তাহ খাব পাৰে তেনে কিডনীৰ যিকোনো ৰোগৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পাৰে। ইয়াৰ উপৰিও যিকোনো ক্ষেত্ৰত পাচাবৰ যদি সংক্ৰমণ হয় বা পাচাবত জ্বলা পোৰা হয় তেনে ৰোগত এই জমলাখুটি গছৰ ঠাৰি পিচি অকণমান মিচিৰিৰ সৈতে মিহলাই একাপ চাহৰ সমানকৈ দিনটোত 2বাৰ খাব পাৰে তেনে 2 দিন খোৱাৰ পাছত পাচাবৰ যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। পাচাবত জ্বলা পোৰা বা পাচাব বন্ধ হৈ থকা এনেধৰণৰ সমস্যাত জমলাখুটি গছ অতি প্ৰমাণিত দৰৱ। এই গছ ব্যৱহাৰ কৰি পাচাবৰ যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। এনেধৰণৰ সমস্যাত যিকোনো বয়সৰ ব্যক্তিয়েই কম বেছি পৰিমাণে জমলাখুটি গছৰ ঠাৰি অৰ্থাৎ গা গছডাল পিচি সম পৰিমাণে বা অকণমান মিচিৰি মিহলাই যদি খাব পাৰে তেনে সেই পাচাবৰ ৰোগৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পাৰে। ইয়াৰ উপৰিও জণ্ডিছ ৰোগত এই গছ মহৌ ঔষধৰ দৰে ব্যৱহাৰ কৰিব পাৰে। জমলাখুটি গছৰ গজালি পিচি তাত নিজৰ আন্দাজ অনুসৰি নিমখ মিহলাই যদি ৰস উলিয়াই 3 দিন 3বাৰ খোৱা হয় তেনে জণ্ডিছ ৰোগৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক
কোনজোপা গছ ঘৰৰ একেবাৰে কাষত হ'ব নালাগে বা কোনজোপা গছ ঘৰৰ কাষত ৰুব নালাগে, যাৰ ফলত ঘৰৰ জ্যেষ্ঠসকলৰ মৃত্যু ভয় আহে। বাস্তুশাস্ত্ৰ অনুসৰি অমিতা ফলৰ যিমান উপকাৰী গুণ আছে, কিন্তু সেই গছজোপাৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব লাগে। অমিতা, ছজিনাৰ শিপা মানুহৰ বাবে অতি অপকাৰী। সেয়েহে অমিতা গছ কেতিয়াও ৰান্ধনি ঘৰৰ গাতে লগাই ৰুব নালাগে। লোকবিশ্বাস অনুসৰি ৰান্ধনি ঘৰৰ কাষত অমিতা গছ যদি থাকে, সেই গছৰ শিপা যদি ৰান্ধনি ঘৰৰ ভিতৰলৈ সোমাই আহি মাটিৰ ওপৰত ওলাই পৰে, তেনে সেই কাৰ্য অতি বিপদজনক হয়। এনে ক্ষেত্ৰত ঘৰখনলৈ মহা বিপদৰ সংকেত আহে। এনে কাৰ্য দেখাৰ লগে লগেই সেই গছ কাটি পেলাই দিব লাগে। এনে কাৰ্যৰ ফলত ঘৰৰ জ্যেষ্ঠ লোকৰ মৃত্যুৰ সংকেত আহে। ঠিক তেনেকৈ ঘৰৰ সন্মুখৰ ফালে ঘৰৰ কাষত ছজিনা গছ কেতিয়াও লগাব নালাগে বা ৰুব নালাগে। ঘৰৰ সন্মুখত ছজিনা গছ থাকিলে সেই গছৰ পৰা বাহিৰ হোৱা কিছুমান বিষাক্ত গেছৰ ফলত ৰোগ ব্যাধি ঘৰত অশান্তি হয়। লোকবিশ্বাস অনুসৰি ছজিনা গছৰ শিপা যদি গৰ্ভ অৱস্থাত থকা মহিলাই ভক্ষণ কৰে, তেনে গৰ্ভপাত পৰ্যন্তও হ'ব পাৰে। সেয়েহে এনে গছ ঘৰৰ একেবাৰে ওচৰত ভুলতো কেতিয়াও ৰোপণ কৰিব নালাগে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত কোৱা কামসমূহ যদি আপুনি কৰিব পাৰে, তেনে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।